মিছ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থকাটোৱে বিচাৰোঁ। আজি হৈছে 7 মাৰ্চ। আজি ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। এতিয়া আগন্তুক 26ৰ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত এতিয়া নিজ নিজ দলৰ হৈ তেওঁলোকে নিজৰ সাংগঠনিক ভেটি সবল কৰাৰ বাবে তেওঁলোকে যুদ্ধকালীনভাৱে তেওঁলোকে তৎপৰতা চলাই আছে, এইখিনি কাম কৰি আছে। আৰু এতিয়া ইয়াৰ মাজতে দেখা গৈছে যে যিহেতু অখিল গগৈ ডাঙৰীয়াই যি তেনেদৰে কংগ্ৰেছক দিছিলে আজি সময়সীমা যে মিত্ৰতাৰ প্ৰসংগ কি হ'ব নহ'ব, তো এইখিনি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি সিদ্ধান্ত হ'ল আপোনালোকক জনাই আছোঁ যে আজি অখিল গগৈ যি ডেডলাইন দিছিলে আজি সন্ধিয়ালৈকে কংগ্ৰেছক সেইখিনি কৈছে যে আজিৰ ভিতৰত খবৰ দিব, নহ'লে আগন্তুক 26ৰ নিৰ্বাচনত এই যি মিত্ৰতা হৈ আমি খেলিম বুলি ভাবিছিলোঁ তেনেহ'লে এইখিনি সপোন আৰু পূৰ্ণ হ'ব। আজিৰ ভিতৰত ক'ব লাগিব এনেদৰে কৈছিলে, কিন্তু আজি উকলি যাব অখিল গগৈ যি ডেডলাইন আজি উকলি যাব। এতিয়া আগন্তুক 26ৰ নিৰ্বাচনৰ বাবে এইটো তেওঁলোকে প্ৰস্তুতি কৰিছিলে যে যিহেতু বিজেপিক পৰাস্ত কৰিবলৈ হ'লে আমি একেলগে কাম কৰিব লাগিব, আৰু যদি আমি একেলগে কাম নকৰোঁ তেনেহ'লে আমি বিজেপিক পৰাস্ত কৰাটো সম্ভৱ হৈ নুঠিব। সেইবাবে আমি একত্ৰিত হৈ একেলগে কংগ্ৰেছৰ হৈ বা ৰাইজৰ দল হৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হয় বা সকলোখিনি আমি দল হৈ একেলগে কৰিব লাগিব। কিন্তু অখিল গগৈ ডাঙৰীয়াই যিদৰে বিচাৰি আছে সমষ্টি কোন আসন ক'ত দিব কেনেদৰে, কিন্তু তাক লৈ এতিয়া অলপমান তেওঁলোকৰ মাজত মতানৈক্য হৈ আছে। তো যি কি নহওক আজি দেখা যাব অখিল গগৈয়ে যি তেনেদৰে সময়সীমা বান্ধি দিছিলে কি হ'ব কি নহ'ব, কিন্তু ইতিমধ্যে সকলো ফলাফল ওলাই গৈছে বুলি ক'ব পাৰি। কাৰণ কেলে আমি যদি চাওঁ অখিল গগৈক নামাতিলে সংবাদ মেললৈ যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিতিত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছিলে, তো তাতে তেওঁলোকৰ সংবোধন হ'ল এই যি আগন্তুক 26ৰ নিৰ্বাচনত কেনেদৰে ক'ত কি খেলিব বা এইখিনিক লৈ। কিন্তু যোৱাকালি আমি দেখা পোৱা নগ'ল বা আমি নেদেখিলোঁ যে সেই সংবাদ মেললৈ অখিল গগৈ ডাঙৰীয়াক নিমন্ত্ৰণ নিদিলে। তো এক প্ৰকাৰে যদি আমি ক'বলৈ যাওঁ তেনেহ'লে অখিল গগৈ ডাঙৰীয়াই যিটো আজি ডেডলাইন দিছিলে কিন্তু সেইটো কালিয়ে উকলি গ'ল বুলি আমি ক'ব পাৰোঁ। কাৰণ কেলে আমি যদি চাওঁ তেনেহ'লে যোৱাকালিয়ে যি সম্বোধন কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই, লগত আছিলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, তো এইখিনি ক্ষেত্ৰত তেওঁলোকৰ সৈতে যদি মিত্ৰতাৰ প্ৰসংগ আগবাঢ়ি থাকিলে হয় তেনেহ'লে তেওঁক নিশ্চয় নিমন্ত্ৰণ দিলে হয়। কিন্তু আমি যোৱাকালি যদি দেখিও তেনেহ'লে তাত তেওঁ কোনো ধৰণৰ এনেদৰে নিমন্ত্ৰণ নাপালে। বাৰু যি কি নহওক আজি যিহেতু অখিল গগৈ ডাঙৰীয়াই এইখিনি সময়সীমা দিছে আৰু আগন্তুক সময়ত গম পোৱা যাব কি হয়গৈ নহয়গৈ। কিন্তু এতিয়া আগন্তুক 26ৰ নিৰ্বাচনৰ বাবে প্ৰত্যেকটো দলেই নিজৰ সাংগঠনিক ভেটি সবল কৰিবলৈ তেওঁলোকে সেইখিনি যুদ্ধকালীনভাৱে তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু কামবিলাকো কৰা দেখা গৈছে। এতিয়া নেক্সটটো খবৰ হৈছে যদি আমি চাওঁ ৰাইজৰ দলৰ লগত মিত্ৰতা নহয় কংগ্ৰেছৰ, এইবোৰ চব নাটক চলি আছে বুলি কৈছে। তো কটাক্ষ কৰি কৈছে যে কমলেক্ষ দে পুৰকায়স্থ কৈছে যে ৰাইজৰ দলৰ লগত কোনো ধৰণৰ মিত্ৰতা নহয়, মিত্ৰতা প্ৰসংগ যিমান যি যেনেদৰে তেওঁলোকে আলোচনা কৰিলেও এইখিনি ক্ষেত্ৰত মিত্ৰতা নহয়, এইবোৰ কেৱল মাত্ৰ নাটক বুলিহে আখ্যা দিছে কমলেক্ষ দে পুৰকায়স্থ ডাঙৰীয়াই। তো দেখা যাওক আগন্তুক সময়ত কি হয় কেনেদৰে হয়, যিহেতু আজি অখিল গগৈ ডাঙৰীয়াই সেইখিনি সময়সীমা বান্ধি দিছে গধূলিলৈকে। নেক্সটটো খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰাত বহুত মৰম পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীত, আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইটো কথা কৈছে যে ৰাইজৰ পৰা বহুত মৰম পাইছোঁ, যি বিচাৰিছিলোঁ তাতকৈ বহুত বেছি পাইছোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু এইখিনি চলিয়ে থাকিব জন আশীৰ্বাদ যাত্ৰা, আৰু এই যাত্ৰাৰ মূল উদ্দেশ্যটোৱে হৈছে যে আমি ৰাইজক কি দিব পাৰিলোঁ যোৱা 5টা বছৰে, বা ৰাইজে আমাৰ পৰা কি পালে বা কি পাবলৈ আছে, বা সকলোখিনি বিষয়ৰ ওপৰত এইখিনি লৈ আমাৰ মূল উদ্দেশ্যটো হৈছে জন আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্য মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে যোৰহাটত কোন হ'ব বিজেপি প্ৰাৰ্থী, এইটোক লৈ বহুত বেছি চৰ্চা হৈ আছে। আৰু এইখিনি ক্ষেত্ৰত মাজতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ নামো উল্লেখ হৈছিলে, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ এই বিষয়ত ঘোষণা কৰিলে যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া কেতিয়াও তাত প্ৰতিদ্বন্দ্বিতা নকৰে। কাৰণ কেলৈ তেওঁ কেন্দ্ৰীয় পৰ্যায়ত তেনেদৰে এটা পদত আছে আৰু তাতে থাকিব, তাতে থকাটোৱে ভাল তেওঁৰ বাবে। আৰু এইখিনি যি গৌৰৱ গগৈ প্ৰাৰ্থীৰ বিৰুদ্ধে কোন হ'ব বুলি সেইখিনি প্ৰশ্ন কৰি থাকোঁতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে স্থানীয় যোন আছে তোনেই হ'ব বুলি তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। তো এতিয়া কথাটো হ'ল যে গৌৰৱ গগৈৰ বিৰুদ্ধে কোন হ'ব প্ৰকৃততে বিজেপি প্ৰাৰ্থী, এইটো এটা ডাঙৰ প্ৰশ্নবোধক চিন বা এটা বহুত বেছি চৰ্চা হৈ আছে। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ তেনেদৰে লিষ্ট প্ৰকাশ কৰা নাই শাসকীয় দল বিজেপিয়ে, এতিয়ালৈকে কোনো ধৰণৰ প্ৰকাশ কৰা নাই, কিন্তু সকলো মিত্ৰতা সন্দৰ্ভত কৈছে যে সকলো ঠিকেই হৈ আছে বুলি কৈছে।
নেক্সট খবৰ হৈছে ৰাইজৰ এই অভূতপূৰ্ব সঁহাৰি দেখি মই যি অনুভৱ কৰিছোঁ সেয়া শব্দৰে বুজা কঠিন বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জন আশীৰ্বাদ যাত্ৰাত তেনেদৰে তেওঁ অংশগ্ৰহণ কৰি আছে আৰু এতিয়া অংশগ্ৰহণ কৰি ৰাইজৰ পৰা ৰাতি 12-1 বজালৈকে যিটো মৰম পাইছে ৰাইজৰ যি এই অভূতপূৰ্ব সঁহাৰি দেখি কি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, মই অনুভৱ কৰিছোঁ যে সেয়া শব্দৰে বুজাব নোৱাৰি। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এই মৰম, এই যি সহানুভূতি, এই সঁহাৰি দেখি মই এইখিনি কেতিয়াও শব্দৰে বুজাব নোৱাৰোঁ, শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ বুলি আৰু প্ৰকাশ কৰাটো কঠিন বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে কংগ্ৰেছত যোগদান গোৰ্খা জনগোষ্ঠীৰ বহুকেইজন লোকৰ। তো এতিয়া যোগদান কাৰ্যসূচীবিলাক যদি আমি চাওঁ তেনেহ'লে আজি যদি বিজেপিত যোগদান কৰিছে, কাইলৈ কংগ্ৰেছত যোগদান কৰিছে, তো এনেকুৱা ধৰণৰ হৈ আছে। তো এতিয়া আমি আজি দেখা গ'ল যে কংগ্ৰেছত যোগদান গোৰ্খা জনগোষ্ঠীৰ বহুকেইজন লোকৰ। নেক্সট খবৰ হৈছে PM কিষাণৰ ক্ষেত্ৰত বহুতে আপোনালোকে সুধি আছিলে PM কিষাণৰ কেতিয়ালৈ দিব 22 নম্বৰ কিস্তি। PM কিষাণৰ 22 নম্বৰ কিস্তি এই মাহতে আপোনালোকে পোৱাৰ বহুত বেছি সম্ভাৱনা আছে। তাৰ আগে যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰা নাই বা আপোনালোকে KYC কৰি লোৱা নাই তেনেহ'লে অতি সোনকালে আপোনালোকে কৰি লওক। কাৰণ কেলৈ যদি আপোনালোকে KYC, কৃষক পঞ্জীয়ন, আপোনালোকে লেণ্ড চিলিঙৰ ক্ষেত্ৰত এই সকলোখিনি যদি আপোনালোকৰ কিবা খেলিমেলি হৈ আছে তেনেহ'লে আপোনালোকে 22 নম্বৰ কিস্তি পোৱাত বহুতখিনি অসুবিধা হ'ব। তাৰ আগে আপোনালোকে এই সকলোখিনি কৰি লওক। নেক্সটটো ক'ব হৈছে চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে। কিন্তু মাজতে এটা এনেকুৱা ধৰণৰ হ'ল, যিসকলক দায়িত্ব দিছিলে এই চৰকাৰী ঘৰৰ ক্ষেত্ৰত সখী বাইদেউসকলক মাজতে এনেকুৱা ধৰণৰ হ'ল যে তেওঁলোকে যিসকল প্ৰকৃততে চৰকাৰী ঘৰ পাবলগীয়া নহয়, ধৰক তেওঁলোকৰ অলৰেডি পকা ঘৰ আছেই, তেওঁলোকৰ ফটো মাৰি দিছিলে গোহালি ঘৰ, খেৰ ঘৰ, সেইসকল লোক বাদ পৰিব লিষ্টৰ পৰা আৰু আগন্তুক সময়ত চৰকাৰী ঘৰ যিসকলে যোগ্যজনে পাবলগীয়া হিতাধিকাৰী তেওঁ সেইখিনি পাবলৈ সক্ষম হ'ব। নেক্সট খবৰ হৈছে গুৰু দক্ষিণা পৰ্টেলৰ ক্ষেত্ৰত আপোনালোকে বহুত ভাগে কৈ আছিলে কেতিয়ালৈ কি হ'ব নহ'ব। আগন্তুক সময়ত আপোনালোকে বহুত বেছি ভাল খবৰ পাবলৈ গৈ আছে আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিসকল প্ৰকৃততে এতিয়া তেওঁলোকে ভেঞ্চাৰ যিসমূহ বিদ্যালয় আছে প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ আওতাত তেওঁলোকে নপৰেগে, মানে যেনেদৰে ৰিলেক্সেশ্যন দিলেও তেওঁলোকে নপৰেগে, তেওঁলোকে আবেদন কৰিব পাৰিব সেয়ালৈকে 2013 বা যিখিনি। তো এতিয়া তেওঁলোকে সেইখিনি কাগজ পত্ৰ থাকিলে হ'ব, তেওঁলোকে সেইখিনি আবেদন কৰিব পাৰিব আৰু এককালীনটো কিমান পাব সেইখিনি ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য ৰখা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। এই আবেদন হৈ যোৱাৰ পাছতে সকলোখিনি কথা ক'ব যে কিমান কেনেদৰে দিব পাৰি, অৰ্থাৎ আপোনালোকে তাৰ পিছতহে আপোনালোকে গম পাব কিমানকৈ পাব। নেক্সট ক'ব হৈছে জন আশীৰ্বাদ যাত্ৰাত কণ ভাগিনৰ লগত মুখ্যমন্ত্ৰী মহোদয়। তো এতিয়া আমি জন আশীৰ্বাদ যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখি আছোঁ আৰু এই অংশগ্ৰহণত কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেখা গৈছে যে এই কণ যিসকল শিশু আছে, ভাগিন আছে, তেওঁলোকৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত সময় কটোৱা তেনেদৰে দেখা গৈছে এই যাত্ৰাত। নেক্সট খবৰ হৈছে এতিয়াৰ পৰা ঘগ্ৰাপাৰ ৰেল ষ্টেচনত ৰ'ব আদিলপুৰ দুৱাৰ মৰিয়নি এক্সপ্ৰেছ। তো হয়, এতিয়াৰ পৰা ঘগ্ৰাপাৰ ৰেল ষ্টেচনত ৰ'ব আদিলপুৰ দুৱাৰ মৰিয়নি এক্সপ্ৰেছ। নেক্সট খবৰ হৈছে 11 মাৰ্চত মুকলি হ'ব যোৰহাটৰ নৱনিৰ্মিত উৰণ সেতু। হয়, 11 মাৰ্চত মুকলি কৰা হ'ব যোৰহাটৰ নৱনিৰ্মিত উৰণ সেতু। নেক্সট খবৰ হৈছে কংগ্ৰেছ খোৱাঙত যি কংগ্ৰেছ কৰ্মী প্ৰতিবাদক লৈ শংকিত AJPৰ সম্পাদক জগদীশ ভূঞা। তো কাৰণ কেলৈ এতিয়া যি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া খোৱাঙত প্ৰাৰ্থিত্ব দিয়াৰ কথা কৈছে আৰু এতিয়া সেইক লৈ কংগ্ৰেছৰ যিসকল তৃণমূল পৰ্যায়ত আছে কৰ্মীসকল, তো তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে দিব নালাগে বুলি। তো এতিয়া এইখিনিক লৈ খোৱাঙৰ যি কংগ্ৰেছ কৰ্মী প্ৰতিবাদক লৈ শংকিত হৈছে AJPৰ সম্পাদক জগদীশ ভূঞা। নেক্সট খবৰ হৈছে UPSCত 2025ৰ সংযুক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। তো আজি 7 মাৰ্চৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়।